কি খবৰ বুলি নুসুধো আজি, কাৰণ প্ৰত্যেকজন অসমবাসীৰ চকুত আজি চকুলো। এতিয়াও যেন এটা বেয়া সপোন দেখি আছো। নিজৰ চকু কাণযোৰক এতিয়াও বিশ্বাস কৰিব মন যোৱা নাই, বিশ্বাস হোৱা নাই। সঁচাকৈ বুকুখন বিষাই আছে। বুকুখন যেন গধুৰ গধুৰ অনুভৱ হৈ আছে। ভোক, পিয়াহ, টোপনি একো অনুভৱ হোৱা নাই। সকলোফালে অন্ধকাৰ, নিস্তব্ধ। গোটেই অসমখন যেন অন্ধকাৰ হৈ গ'ল। দেহৰ যেন কিবা অংগ নোহোৱা হৈ গ'ল। কেনেকৈ মানি লওঁ আমাৰ মৰমৰ হিয়াৰ টুকুৰাটো যে নাই, নোৱাৰো মানি ল'ব। জুবিন দা সদায় আছিল, আছে আৰু থাকিব আমাৰ মাজত। অমৰ হয়। ক'ব নোৱাৰাকে চকুৰ পানী ওলাই আছে। নাজানো মোৰ কণমানিজনী কি বুজি পাইছে, কি গম পাইছে, কি জানিছে, কিন্তু তাই মোক বাৰে বাৰে কৈ আছে, মা দুখ নকৰিবাচোন, আহা আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। জুবিন দা ভালে আছেতো, এইবোৰ এডিটহে কৰিছে ফটোবোৰ, এইবোৰ মিছা। দেখা নাই চিনেমাবিলাকত মানুহজন মৰি যোৱাৰ পিছতো ভগৱানক প্ৰাৰ্থনা কৰিলে মানুহজন আৰু জীয়াই যায়। আমিও প্ৰাৰ্থনা কৰিম নহয়, তুমি আৰু মই একেলগে প্ৰাৰ্থনা কৰিম আহা। আৰু চাবাচোন, যেতিয়া জুবিন মামা হেলিকপ্টাৰেদি আহি অসমত আহি পাব নহয়, তেতিয়া জুবিন দাদা আৰু জিন্দা হৈ যাব। নাজানো তাই কি ভাবি এইষাৰ কথা কৈছে, কিন্তু তাই কোৱা কথাষাৰ সঁচাকৈ যদি সঁচা হৈ যায়, প্ৰভু ঈশ্বৰৰ ওচৰত এটাই প্ৰাৰ্থনা, কিবাকে জুবিন দাক আকৌ ঘূৰাই দিব নোৱাৰেনে আমাৰ মাজত? সঁচাকৈ এনেকুৱা হ'ব নোৱাৰে নেকি যে জুবিন দা অসম আহি পোৱাৰ লগে লগে তেওঁৰ উশাহটো আকৌ ঘূৰি আহক? কিবাকৈ ভগৱানে এইখিনি কৃপা আমাক কৰিব নোৱাৰেনে? জন্ম হ'লে এদিন মৃত্যু হ'বই, মৃত্যু চিৰসত্য, এই কথাষাৰ হয়। কিন্তু বৰ্তমান সময়ত এই কথাষাৰ মানি ল'ব পৰা নাই। মন মগজু একোৱেই কাম দিয়া নাই। একো ভাবি চাব, চিন্তা কৰি চাব কাৰণে যেন শক্তি নাই। ইয়াতে জ্বলি থকা প্ৰত্যেক ঘৰ চাকি জ্বলাওঁতে মনত মাত্ৰ এটাই আশা, মনৰ পৰা মাত্ৰ ভগৱানক এটাই প্ৰাৰ্থনা কৰিছোঁ, হে প্ৰভু কিবাকৈ যদি জুবিন দাক আমাৰ মাজলৈ ঘূৰাই দিয়া, হে প্ৰভু কিবাকৈ যেন জুবিন দা আমাৰ মাজলৈ আহে। প্ৰত্যেকটো চাকি জ্বলাওঁতে মাত্ৰ এটাই প্ৰাৰ্থনা, জুবিন দাৰ উশাহটো যেন কিবা কৰি যদি ঘূৰি আহে। এতিয়াও যেন সেই আশাতে আছো ৰৈ। এটাই যেন আশা, জুবিন দাই যেন আকৌ আমাৰ মাজত ঘূৰি আহক। শ্ৰদ্ধাঞ্জলি জনোৱা সময়কণত বুকুখন যেন হেঁচা মাৰি ধৰিছে, গাৰ নোমবোৰ শিয়ৰি উঠিছে। আৰু মনত এটাই ভাৱ হৈছে, কালি ৰাতিপুৱা উঠাৰ লগে লগে গম পাওঁ যে জুবিন দা ভালে কুশলে আছে। এয়া মাত্ৰ এটা বেয়া সপোনহে আছিল। যিটো আমি সপোন দেখি আছিলোঁ, এয়া মাত্ৰ এটা বেয়া সপোন। যিটো সপোন বৰ্তমান ভাঙি গ'ল আৰু জুবিন দা ভালে আছে। আজি আচলতে ভাষাহীন, শব্দহীন হৈ পৰিছোঁ। ক'বলৈ যেন একো নাই, ক'বলৈ একো ভাষাই নাই। জুবিন দা তুমি য'তে আছা ভালে থাকা, কুশলে থাকা। নেদেখাজনে তোমাক কুশলে ৰাখক। তুমি য'তে আছা শান্তিত থকা, ভালে থাকা। আৰু আপোনালোক সকলোকে জনাই দিওঁ যেন জুবিন দাৰ আত্মাৰ শান্তিৰ কাৰণে জুবিন দাৰ আৰ্দচাৰ্দৰ নিয়ম নীতিসমূহ অসম চৰকাৰ তথা জুবিন দাৰ পৰিয়ালবৰ্গই যিদিনাখন আয়োজন কৰিব, আমিও সেইদিনাখনে আমাৰ ইয়াতে জুবিন দাৰ আত্মাৰ শান্তিৰ কাৰণে নাম প্ৰসংগ কৰা হ'ব। কোনোবা অনুৰাগীয়ে যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে, আপোনালোকে সহায় কৰিব পাৰে। ধন্যবাদ। জয় জুবিন দা।